আছে এতিয়া এটা পৰ্যায়ত আগত নাজানো বৰ্তমান কিন্তু ৰেল আৰু পাৱাৰ যোৰহাটত আমাৰ এখন পুৰণীয়া সেতু আৰু এখন ৰেলৱে অভাৰব্ৰিজৰ কাম খুব স্পীডতে চলি আছে। যোৰহাট মেডিকেল কলেজৰ সন্মুখত এখন আমাৰ ৰোড অভাৰব্ৰিজ আৰু নিৰ্মাণ হৈ আছে। এই নিৰ্মাণৰ আমি প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ। মই আশা কৰোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফাললৈকে আমি এই আৰবিখনৰ নিৰ্মাণৰ কাম আমি শেষ কৰিব পাৰিম। আৰু ভোগদৈৰ ওপৰত যিখন ভোগদৈৰ কাষত যিখন ফ্লাইঅভাৰৰ নিৰ্মাণ কাম চলি আছে বৰুৱা চাৰিআলিৰ পৰা, সেইখনো আমি ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে গৈ অহা বছৰ আমি সমাপ্ত কৰিব পাৰিম। ৰেলৱে ড্ৰয়িংটো এপ্ৰুভ কৰোঁতে অকণমান তেওঁলোকৰ টেকনিকেল ক্লিয়াৰেঞ্চ আহোঁতে দেৰি হোৱাৰ কাৰণে এই পুৰণীয়া সেতু বা আৰবিখনৰ যিটো নিৰ্মাণৰ কাম 3 মাহমান অলপ পলম হ'ল। কিন্তু এতিয়া ৰেল বা আমাৰ APDCL কাৰো লগত এতিয়া সমস্যা নাই, দিনে নিশাই কাম চলি আছে। গতিকে মই ভাবোঁ যে ডিচেম্বৰৰ ভিতৰত ইৰেকশ্যনৰ কাম হৈ যাব। বাকী ৰেলৱেৰ পৰা এটা ক্লিয়াৰেঞ্চ লাগিব আৰু বাকী কামখিনি সমাপন কৰোঁ মোটামুটি ফেব্ৰুৱাৰী মাহত হৈ যাব। বৰুৱা চাৰিআলিখন আমি ডিচেম্বৰ 2025ত আমি শেষ কৰিম বুলি মনত ভাবি আছোঁ। আজিকালি ফ্লাইঅভাৰ কৰোঁতে ইমানেই সময় লাগে। ইয়াত বেছি লাগিল কিয় ৰেল জড়িত হৈ আছে। য'ত ৰেলৱে জড়িত নাই তাত যিহেতু আমাৰ ৰাস্তাৰ ওপৰত কৰি যাব লাগে, গতিকে ইমান সময় নালাগে। ইয়াতে আমাৰ অসুবিধাটো আছিল কি ৰেলৱেৰ পৰা ড্ৰয়িং আনিব লাগিব, ৰেলে ড্ৰয়িং এপ্ৰুভ কৰিব লাগিব, ৰেলে ব্লকেজ দিব লাগিব। কিছুমান ৰেলৱে অভাৰব্ৰিজ কৰোঁতে সময় লাগে, পুৰণীয়া সেতু কৰোঁতে ইমান সময় আমাৰ মই ভাবোঁ যে বাই ফেব্ৰুৱাৰী গোটেইকেইটা খুঁটাৰ কাম হৈ যাব। গতিকে বৰুৱা চাৰিআলিখন আমাক ইমান সময় নালাগে। 25 ডিচেম্বৰ, খুব বেছি জানুৱাৰী, খুব বেছি ফেব্ৰুৱাৰী ইমানতে শেষ হৈ যাব। আৰবিত অলপ সময় লাগে কাৰণ ৰেলৰ লগত অলপ কমিউনিকেশ্যনত অলপ তেওঁলোকে ৰেলৱে ছেফটিটো চাই ক্লিয়াৰেঞ্চ দিয়ে, তেওঁলোকে অলপ সময় লয়। তথাপিতো এতিয়া আমাৰ ৰেলৰ লগত প্ৰত্যেক মাহতে বা 2 মাহত চিফ ছেক্ৰেটাৰী পৰ্যায়ত মিটিং হৈ থাকে। গতিকে আগতকৈ স্মুথ হৈছে আৰু আগতকৈ ফাষ্ট হৈছে। লাহে লাহে হৈ থাকিব। ইয়াততো আমাৰ সংসদগৰাকীয়ে কৈছে বেছি ফ্লাইঅভাৰ হ'ব নালাগে বুলি, সেইকাৰণে আমি চাই চিতি লাহে লাহে কৰি আছোঁ। যেতিয়া হৈ যাব তেওঁক উদ্বোধনী তেওঁ নাহিলে হ'ল আৰু ইমানে।